উপস্থিত আমাৰ বিতৰণ হৈ গ'ল। মই কিমান মহিলাক দেখা পালো আন্দাজ কৰিব পাৰিবনে? এই গোটেই কেইদিনত মই 27,85,000 মহিলাৰ মোৰ দৰ্শন হৈ গ'ল। ইমান মহিলা মই জীৱনত কেতিয়াও দেখা নাছিলো। এই আঁচনিখনৰ পৰা এটা লাভ হৈছে, মোক কোনোবাই কালি কৈছিলে যে একচুৱেলি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লগত কথা পাতিব লাগিছিলে যে ইমান মহিলা মিটিঙত অহা অসমত আগত কেতিয়াও হোৱা নাছিল। আপোনালোক আজি ৰাতিপুৱা কেইটা বজাত আহিছে? কেইটাত বাইদেউ? কেইটাত বজাত বাইদেউ? বাইদেউ কেইটা বজাত আহিছে আপোনালোক? আচ্ছা, মোক এটা কথা কওক, ৰাতিপুৱা 7টা বজাত কোন কোন আহিছে? 7টা বজাত চব আহি গ'ল। আচ্ছা, 6টা বজাত অহা কোনোবা আছে নেকি? বাইদেউতো 6টা। 8টা বজাত অহা কোন কোন আছে? অকণমান। 9টা বজাত অহা নাই। মিটিঙৰ সময় কেইটাত আছিলে? কেইটাত লিখা আছে তাতে? 1টা বজাত। 1টা বজাত মিটিং। আপোনালোক কেইটাত আহি গ'ল? 7টা বজাত। ঘৰৰ পৰা কেইটাত ওলাইছে? 5:30টা নে 6টা? হাতেদি দেখাই দিয়কচোন, ঘৰৰ পৰা কেইটাত? 5টা। কোনোবা অলপ আগতেও হ'ব। আপোনালোক যেতিয়া আহিছিলে একদম সঁচা কথা ক'ব, ঘৰৰ মানুহজন শুই আছিলে নে সাৰ পাইছিলে? কাৰ কাৰ ঘৰত শুই আছিলে হাত দাঙক। কাৰ কাৰ ঘৰত মানুহজনে সাৰ পাইছিলে? বাপৰে, সাৰ পাইছিলে। ৰাতি টোপনি আহিছিলে না? ৰাতিও টোপনি অহা নাই? বাপৰে, আপোনালোকে ভাবি আছে যোৰহাটত দিলে, গোলাঘাটত দিলে, আমাৰ তাত কেতিয়া আহিব, হয় নে নহয়? চিন্তাও লাগি আছিলে যে কেতিয়া আহিব, কেতিয়া আহিব। চিন্তা লাগি আছিলে নে নাই? ঠিক আছে, আজিৰ পৰা চিন্তা শেষ হ'ল আৰু হ'ব। এতিয়া আজি আপোনালোকক মই কেইটামান কথা কম, যাতে ভৱিষ্যতেও এনেকে আপোনালোক ৰাতিপুৱা আহিব পাৰে আৰু আপোনালোকে মোৰ কথাখিনি খুব ভাল কৰি শুনিব আৰু মোৰ কথাখিনি শুনিলে আৰু যদি কথাখিনি পালন কৰে তেতিয়াহ'লে আপোনালোকে বহুত আগুৱাই যাব পাৰিব। কাৰণ এই আঁচনিখন আজি আৰম্ভহে হৈছে, শেষ হোৱা নাই। শেষ হ'বৰ কাৰণে আৰু বহুত সুবিধা আপোনালোকে পাব লাগিব। মই আপোনালোকক সুন্দৰ কৰি বুজাই দিম, আপোনালোকে বুজিব আৰু মই কোৱা মতে কামখিনি কৰিব। আগলৈও আমি এনেকে লগ পাই থাকিব পাৰিম। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, প্ৰাক্তন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু বিধায়ক ৰামেশ্বৰ তেলী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, কুমুদ কছাৰী, প্ৰতাপ কছাৰী, শান্তনু পূজাৰী, ৰাণা গোস্বামী, সুৰজিৎ শইকীয়া, ৰশ্মি ভট্টাচাৰ্যী, বিশ্বপ্ৰভা শইকীয়া, লাকী গগৈ, মনদীপ খুঙীয়া, ৰঞ্জন শইকীয়া, ধীৰাজ গোৱালা, হেমন্ত কলিতাকে আদি কৰি
মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ সভাত উপস্থিত মোৰ অতিকে মৰম শ্ৰদ্ধা আৰু সন্মানৰ তিতাবৰৰ আই মাতৃসকল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি 112 নম্বৰ সভা। ৰাতিপুৱা মই দেৰগাঁৱত আছিলোঁ, এতিয়া তিতাবৰ মৰিয়নি সমষ্টিত এই আঁচনি বিতৰণ কৰিবলৈ বাকী আছে। আজি যোৰহাট গোলাঘাট জিলাৰ মৰিয়নিক বাদ দি আটাইকেইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ব। 126টা সমষ্টিৰ 112টাত আজি হৈ যাব আৰু মাত্ৰ 14টা সমষ্টিত বাকী থাকিব। যোৱা 4 মাহ ধৰি আমি অসমৰ প্ৰতিটো অঞ্চললৈ গৈছো আৰু আমাৰ লক্ষ্য হৈছে 32 লাখ মহিলা এই আঁচনিৰ ধন প্ৰদান কৰা। 32 লাখ মহিলাক 10,000 টকাকৈ দিব যাওঁতে চৰকাৰৰ 3,200 কোটি টকা খৰচ হ'ব। আজি আমাৰ তিতাবৰত 35,400 আই মাতৃক আমি 10,000কৈ টকা দিম আৰু কিমান টকা তিতাবৰৰ ৰাইজে পাব? 35 কোটি টকাতকৈও বেছি তিতাবৰৰ বেংকৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব। আপোনালোকে অকণমান চিন্তা কৰি চাব, আজি 35 কোটি টকা তিতাবৰত আহিব, কিন্তু এজনো পুৰুষে নাপায়, সকলো অকল মহিলাৰ বেংক একাউণ্টত আহিব, পুৰুষৰ বেংক একাউণ্টত নাহে। অকল কাৰ বেংক একাউণ্টত আহিব? মহিলাৰ বেংক একাউণ্টত আহিব। 100% মহিলাৰ বেংক একাউণ্টত পুঁজি অহা এইখনে হৈছে আমাৰ অসমৰ সৰ্ববৃহৎ আঁচনি। ঠিক তেনেকে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, অৰুণোদয় আঁচনিটো আমাৰ লক্ষ্য আছিলে যে মহিলাসকলৰ বেংকৰ একাউণ্টত পইচা পঠোৱা। আমাৰ যেতিয়া কেবিনেটত এই কথাবিলাক আলোচনা হয়, তেতিয়া মই পুৰণা কথা আপোনালোকক কৈছো। যেতিয়া আমি প্ৰথম অৰুণোদয় আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ কেবিনেটত কথা হৈছিল যে মহিলাৰ বেংক একাউণ্টত আমি টকা দিব পাৰিম জানো? কাৰণ 2020-21 চনত ইমান মহিলাৰ বেংকৰ একাউণ্টত টকা নাছিল, একাউণ্ট নাছিল। সকলোৱে আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীজনৰ নামত টকাটো দিব লাগে, হেড অফ দ্য ফেমিলি। ৰেচন কাৰ্ডখনত আপোনালোকে দেখা পাব, তাত এটা নাম থাকে, পৰিয়ালৰ মুৰব্বীৰ নাম। তেতিয়া আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীৰ নামত এই টকাটো দিব লাগে। তেতিয়া আমি সকলোৱে কৈছিলো যে অৰুণোদয়, লাখপতি বাইদেউ, এই আঁচনিবিলাক মাত্ৰ টকা দিয়া আঁচনি নহয়। এই আঁচনিবিলাকৰ লগত এটা দৰ্শন বা এটা আদৰ্শ লুকাই আছে। কি আদৰ্শ? যে চৰকাৰৰ পৰা টকাটোতো যাব, দুটা লাভ হ'ব লাগিব। এটা লাভ, দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত টকা গ'লে পৰিয়ালটোৰ লাভ হয়, কিন্তু
যদি মহিলাৰ একাউণ্টত টকা যায়, ঘৰত মহিলাৰ সন্মান বৃদ্ধি পায়। যেতিয়া মহিলা এগৰাকীয়ে উপাৰ্জন কৰিব আৰম্ভ কৰে, তেতিয়া সমাজেও মহিলাগৰাকীক সন্মানৰ দৃষ্টিৰে চায় আৰু ঘৰৰ উপাৰ্জনত যদি মহিলাগৰাকীয়ে দুটা টকা আগবঢ়াব পাৰে, মহিলাগৰাকীকো ঘৰৰ আন সদস্যসকলে সুকীয়া দৃষ্টিভংগীৰে চায়। আজি যদি ৰাতিপুৱা 6টা বজাত, 7টা বজাত, 5টা বজাত ঘৰৰ পৰা আপোনালোক ওলাই আহিলেহেঁতেন, ঘৰৰ মানুহজনে দুটা হলেও প্ৰশ্ন কৰিলেহেঁতেন। কিন্তু আজি তেওঁলোকেও গম পায় যে আপোনালোকে লাখপতি বাইদেউৰ চেক আনিব যাব। সেইকাৰণে কোনো ঘৰৰ মানুহে আজি আপত্তি কৰা নাই। কৰিছে নেকি কোনোবা আপত্তি? সঁচা কথা কওক, কোনোবাই কৰিছে নেকি? নাই কৰা। ঘৰত যেতিয়া দুটা গাই গৰু থাকে, যিটো গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে তাক আমি বেছিকৈ মৰম কৰোঁ, আৰু যিটো গাই গৰুৱে গাখীৰ নিদিয়ে, মানুহৰ সহজাত প্ৰবৃত্তি, তাক অলপমান একেবাৰে নোখোৱাকৈ নিদিয়ে, কিন্তু অলপ কম মৰম কৰে। মহিলা এগৰাকীয়ে যেতিয়া উপাৰ্জন কৰিব আৰম্ভ কৰে, ঘৰত গৃহস্থৰ কণ্ডল নোহোৱা হয়, বাহিৰত মহিলাগৰাকীৰ ওপৰত কোনেও প্ৰশ্ন নুঠায়, আৰু মহিলাগৰাকীয়ে সমাজৰ যিকোনো কথাত নেতৃত্ব ল'ব পাৰে। যোৱা 5 বছৰত আমি এটাই চেষ্টাত লাগি আছিলো যে অসমৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগে। আমাৰ মাহঁত যেতিয়া সৰু আছিলো, আমাৰ মাহঁতক আমি পাকঘৰতে দেখিছিলো।